নমস্কাৰ বন্ধুসকল, আহক আজি আমি এটা নীতি শিক্ষামূলক কাহিনীৰ বিষয়ে শুনো। কাহিনীটো ঠিক এনেধৰণৰ। এখন ষ্টেচনত ৰৈ থকা ট্ৰেইনত এহাল দম্পতী আৰু তেওঁলোকৰ এটি পুত্ৰ সন্তান প্ৰায় 20-22 বছৰীয়া বহি আছিল। আৰু ঠিক তাৰ সন্মুখৰ যিটো চিট আছিল তাত এহাল প্ৰায় 23-24 বছৰীয়া এহাল যুৱক যুৱতী বহি আছিল। কিছু সময় পাছত যেতিয়া ট্ৰেইনখনে ষ্টেচনটো এৰিলে আৰু লাহে লাহে যেতিয়া গতিবেগ ল'বলৈ ধৰিলে, সেই দম্পতীহালৰ যিজন সন্তান আছিলে তেওঁ অতি উৎসুক হৈ দেউতাকক উদ্দেশ্যি ক'লে, দেউতা চোৱাচোন, হোৱা গছ, আকাশ আৰু ঘৰবিলাক চব পিছফালে দৌৰিছে, আৰু খুব হাঁহিব ধৰিলে ফূৰ্তিত। তেতিয়া সেই ল'ৰাজনৰ তেনে আচৰণ দেখি সন্মুখত যিহাল যুৱক যুৱতী বহি আছিল তেওঁলোকে ইটিকিঙৰ সুৰত হাঁহিব ধৰিলে আৰু সেই দেউতাকজনক উদ্দেশ্যি ক'লে, খুৰা, আপোনালোকৰ ইমান ডাঙৰ সন্তানটি আজিলৈকে ট্ৰেইনত বা গাড়ীত উঠাই নাছিল নেকি? এতিয়া এই বয়সত তেনেকুৱা গাড়ীত উঠি তেনেকুৱা আচৰণ কৰিছে, গছবিলাক পাছফালে যাব ধৰিছে, এনেকুৱা ধৰণৰ কৰিছে যে আপোনালোকে অতি সোনকালে তেওঁক ডক্তৰৰ ওচৰলৈ নিয়াটো দৰকাৰ, তেনেকৈ ক'লে। আৰু সেই যেতিয়া যুৱকজনে তেনেকৈ ক'লে দেউতাকক, তেতিয়া দেউতাকে খুব নম্ৰভাৱে তেওঁলোকক উদ্দেশ্যি ক'লে যে মই আজি ডক্তৰৰ ওচৰৰ পৰা আহিছোঁ। মোৰ ল'ৰাজন জন্মৰ পৰাই অন্ধ আছিল আৰু আজি অপাৰেশ্যন কৰি সি পোনপ্ৰথমবাৰ পৃথিৱীখন ভালকৈ দেখা পাইছে। গাড়ীটো আগতে উঠিছিল, কিন্তু যিহেতু দেখা পোৱা নাছিল, গতিকে আজি পোনপ্ৰথম দেখাৰ কাৰণে তেওঁ এনে আচৰণ কৰিছে। দেউতাকৰ সেই উত্তৰত সেই যুৱক যুৱতীহাল নিজকে লজ্জিত বোধ কৰিলে আৰু মাক দেউতাকৰ ওচৰত ক্ষমা বিচাৰিলে। বন্ধুসকল, এই কাহিনীটোৰ পৰা আমি বাৰু কি শিকিলোঁ আপোনালোকে ক'ব পাৰিবনে? এই আমি যে নীতি শিক্ষা কিবা এটা পালোঁ এই ভিডিঅ'টোৰ পৰা বা কাহিনীটোৰ পৰা, এই আপোনালোকে কি শিক্ষা পালে আপোনালোকে জনাব পাৰিবনে? যদি আপোনালোকে যিটো শিক্ষা পালে বা যি শিকিব পাৰিলে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু আগলৈ নিশ্চয় এনেকুৱা ধৰণৰ নীতি শিক্ষামূলক ভিডিঅ' আমি পুনৰ আপলোড কৰিম।